নমস্কাৰ বন্ধুসকল, সকলোৱে কেনেকুৱা আছে? ভালে আছে চাগে? ময়ো ভালে আছোঁ। আৰু এনেদৰে ৰাতিপুৱা ওলাই গ'লোঁ অকণমান ফুৰিবৰ বাবে। আৰু এই আমাৰ গহপুৰ। আচলতে গহপুৰ বুলিবলৈ শ্বহীদ নগৰী এটা ঐতিহাসিক স্থান আৰু ইতিহাসে ভৰা এই গহপুৰ। আমাৰ গৌৰৱ এই গহপুৰক লৈ। আৰু এনেতে ওলাই গ'লোঁ গহপুৰ যি নয়াঘাগৰা চাহ বাগিচা। খুব সুন্দৰ পৰিৱেশ, কিন্তু সেউজীয়া চাৰিওফালে প্ৰকৃতিৰ মাজত বিলীন হৈ গ'লোঁ। আচলতে মই কিন্তু বহুত ভাল পাওঁ প্ৰকৃতি, গছ বন বহুত ভাল পাওঁ মই। আৰু মানুহৰ জীৱনত এইবিলাক ভাল, কিয়নো এই যে আমি এইবিলাকৰ লগত যদি জড়িত হৈ থাকোঁ ন, তেতিয়াহ'লে আমাৰ মন গোটেইবিলাক শান্ত হয় আৰু খুব সুন্দৰ এটা অনুভৱ কৰিব পাৰোঁ যে আমাৰ মনটো কিমান হালকা হৈছে। আৰু এনেকৈ গহপুৰ যি নয়াঘাগৰা চাহ বাগিচাৰ দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু এটা কথা কি, যিহেতু এটা কথা নকলেও নহয়, এতিয়া বিয়লি 4টা বাজিছে আৰু 4টা বজাৰ লগে লগে কিন্তু বেলি ডুবিয়ে। আৰু এই বেলি ডুবাৰ কিছুমান দৃশ্য আপোনালোকৰ মাজলৈ মই আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। অকণমান চাওকচোন, কিমান ধুনীয়া ইয়াত পৰিৱেশখিনি দেখাই দিছোঁ। ৰ'ব, এইয়া চাইছেনে কিমান ধুনীয়া গছবিলাক। এজন শিল্পী হিচাপে মই ভাবোঁ এইবিলাক কিন্তু আমি শিল্প জগতত যিসকল আছে বা নাই, তেওঁলোককো কৈছোঁ, এইখিনি দৃশ্য চোৱা কিন্তু খুব জৰুৰী, খুব প্ৰয়োজনীয়তা। আৰু এনেতে মই আগবাঢ়ি গৈ আছোঁ চাহ গছৰ মাজে মাজে। আৰু আমাৰ যিহেতু পুৰণি গহপুৰলৈ খুব মনত পৰে। আমাৰ যিহেতু শ্বহীদ নগৰী, কনকলতা বৰুৱা, মুকুন্দ কাকতিক আমি স্মৰণ কৰোঁ আৰু খুব গৌৰৱ আমাৰ। আৰু আমি গৰ্ব কৰোঁ যে আমাৰ গহপুৰক লৈ পেলাই এইটো পুৰণি যি গহপুৰৰ দৃশ্য আপোনালোকৰ মাজত কিছুমান আগবঢ়াইছোঁ। আৰু এইটো নতুন গহপুৰ, নতুন বুলি ক'ব গ'লে খুব ডেভেলপ হৈছে আগৰ পৰা আমাৰ গহপুৰ। আৰু আই লাভ গহপুৰৰ ওচৰত কিছুমান দৃশ্যাংক আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু ৰাতি হ'লে 4 লাইনৰ দৃশ্য চাবলৈ কিন্তু খুব মনোমুগ্ধ। চাৰিওফালে লাইট ৰমক জমক হৈ থাকে গহপুৰৰ টাউন মাজমজিয়া। আৰু মোৰ ভাইটি আহিছিলে তেজপুৰ যাব, মই তাক ট্ৰেইনত উঠাবলৈ আহিছোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো কেনেকৈ পালে জনাব আৰু আগবঢ়াই লৈ